নেমুৰ বাকলিখিনি কাটি লৈ পেলাই আজি বস্তু এটা বনাম বুলি ভাবিলোঁ আৰু নেমুৰ বাকলিখিনি কাটি থাকোঁতে বাহিৰৰ পৰা মায়ে চিঞৰিলেই নহয়, কি হ'ল গৰম পানী আনোতে ইমান দেৰি হৈছেনে? মই বোলো ৰ'বচোন মা, আজি আকৌ এটা বস্তু বনাবলৈ লৈছোঁ আৰু নেমুৰ বাকলি যিহেতু আমি সকলোৱে পেলাই দিওঁ, আজি কিন্তু সকলোৰে বাবে উপযোগী হ'ব। এয়া মই গৰম পানীখিনি লৈ পেলাই বাহিৰলৈ ওলাই আহিছোঁ। মায়ে আকৌ পেপাৰখন পঢ়ি পেলাই ফোনত কথা পাতিছে, মানে আজি মিটিং এখন আছে, মিটিঙলৈ যাব। দুইজনীয়ে কুহুমীয়া গৰম পানী খাই ল'লোঁ আৰু মাৰ ঘৰলৈ আহিলেহে মোৰ এই অভ্যাসটো হয় দেই, ঘৰত খাবলৈ একেবাৰে মন নাযায়। তাৰপিছত গৈ পেলাই বোলো দেউতাৰ ৰুমটো অকণমান চাফ চিকুণ কৰি দিওঁ। দেউতাৰ ৰুম নহয়, মানে য়োগা ৰুমটো, মানে য়োগা কৰে 2007 চনৰ পৰা দেউতাই কৰি আছে দেই। শিকিছিলোঁ আমিও, কিন্তু আমি কণ্টিনিউ কৰিব নোৱাৰিলোঁ। কিন্তু দেউতাই 2007 চনৰ পৰা এদিনো নেৰাকৈ মানে ৰেগুলাৰ য়োগা কৰে আৰু ৰুমটো বোলো চাফ চিকুণ কৰি দিওঁ, দেউতাই মানে য়োগা কৰিবহি। তাৰপিছতে এয়া সাৰি মেলি পেলাই মই সেইফালে আহিলোঁ, মানে বাৰীৰ পৰা বোলো পাচলি অলপ ছিঙি লওঁ। মায়ে ভাত ৰান্ধি আছে, মিটিঙলৈ যাবলৈ দেৰি হৈছে, মই বোলো বাকীখিনি মই কৰিম, পাচলি অলপ ছিঙি আনো বুলি দেউতাৰ এয়া পাচলি বাৰীখনলৈ আহিলোঁ। বিৰাট চখ দেই, এইখিনি গোটেইখিনি কৰি আছে আৰু ঘৰত আমাৰ মানে মাৰ ঘৰত একো কিনি খাব নালাগে, শাক পাচলি চব ঘৰতে পায়। দেউতাই খুব সুন্দৰকৈ মানে গোটেই বাৰীখন, মানে দেউতাই বাৰীতে কাম কৰি থাকে প্ৰায়ভাগ। দেউতাই মানে খাব পৰাকৈ ওলকবি দুটা মই ছিঙি লৈ আহিলোঁ। মায়ে চিঞৰি পেলাই ক'লে দেই, মোৰ যাব হ'ল, মই ভাত নাখাওঁ, জলপানকে খাই যাওঁ বুলি ক'লে। তাৰপিছত এইফালে মা ওলাই আহিলেই, দেউতাক জলপান কেইটামান দিবলৈ ক'লে। তাৰপিছতে মা ওলাই আহিলে, মই বোলো অকণমান হাঁহি দিয়কচোন, মিচিকে হাঁহি এটাহে দিছে, দেখিছেনে? তাৰপিছতে মই বোলো দেউতাক জলপানকেইটা দি লওঁ। তাৰপিছত এয়া দেউতাক চাহ একাপো দিলোঁ, চাহৰ লগতে জলপানো দিছোঁ। আৰু ইয়াৰ পিছতে মই আহিছোঁ নেমুৰ বাকলিৰ পৰানো আজি কি প্ৰস্তুত কৰিম আপোনালোকক দেখুৱাবলৈ। নেমুৰ বাকলি আমি সকলোৱে পেলাই দিওঁ, কিন্তু আজি আপোনালোকৰ বাবে অতি উপযোগী এটা টিপছ লৈ আহিছোঁ, একেবাৰে সহজ, আপোনালোকে সকলোৱে প্ৰস্তুত কৰিব পাৰে। নেমুৰ বাকলিখিনি দেখিছেনে? মই একেবাৰে মিহি মিহিকৈ মানে পাতলীয়াকৈ কাটি লৈছোঁ। ইয়াৰ যিটো বগা অংশ বহুত বেছিকৈ আহিবলৈ দিব নালাগে, একদম পাতল পাতলকৈ কাটি ল'ব। নেমুৰ বাকলিত নেমুতকৈ যথেষ্ট মাত্ৰাত ভিটামিন চি পোৱা যায়। আপোনালোকে বজাৰত যে বহুত টকা দি পেলাই ভিটামিন চি যুক্ত ক্ৰীমসমূহ বা অইলসমূহ কিনে বা চেৰাম কিনে, আজি আপোনালোকক খুব সহজ পদ্ধতিত মই দেখুৱাম কিদৰে নেমুৰ বাকলি ব্যৱহাৰ কৰি আপুনি আপোনাৰ ছালৰ যত্ন ল'ব পাৰে। নেমুৰ বাকলিখিনি আপোনালোকে মিহিকৈ কাটি লোৱাৰ পাছতে ইয়াত এটা বস্তু দিব লাগিব। সেই বস্তুটো হৈছে ভাৰ্জিন, আমাৰ যিটো কোকোনাট অইল, সেই অইলটো আপোনালোকে দিব লাগিব। যিটো আমি সাধাৰণতে নাৰিকল তেল ব্যৱহাৰ কৰোঁ, সেই নাৰিকল তেল কিন্তু আপোনালোকে নিদিব। ভাৰ্জিন কোকোনাট অইল আপোনালোকে অনলাইনতো কিনিবলৈ পাব আৰু এই অইলটো আমি খাবও পাৰোঁ। অতি উপযোগী হয় আপোনালোকৰ ছালৰ বাবে, ছালত লগালেও কোনো ধৰণৰ অপকাৰ নকৰে। দুইটা বস্তু মিহলি কৰি পেলাই আজি আমি বনাম ভিটামিন চি যুক্ত তেল, যিটো তেলে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধিত যথেষ্ট সহায় কৰে। আপোনালোকে যদি বজাৰৰ পৰা কিনিবলৈ যায়, বহুত টকাত আপোনালোকে কিনিব লাগিব। গতিকে খুব সহজ পদ্ধতিত দেখুৱাম কিদৰে আপোনালোকে এই তেলবিধ ঘৰতে প্ৰস্তুত কৰিব পাৰে। ইয়াৰ কাৰণে দেখিছেনে মই কোকোনাট ভাৰ্জিন অইল বাতিটোত দি লৈছোঁ আৰু ইয়াৰ পিছতে আমি ডবল বইলাৰ পদ্ধতিত আমি বইল কৰিব লাগিব। যদি আপোনালোকে ডাইৰেক্ট মানে তেলত দি পেলাই ভাজি দিয়ে, তেতিয়াহ'লে ইয়াৰ যিখিনি গুণাগুণ থাকে সেই গুণাগুণখিনি নষ্ট হৈ যাব। গতিকে এইদৰে আপোনালোকে ডবল বইলাৰ পদ্ধতিত এই তেলবিধ প্ৰস্তুত কৰিব পাৰে। তলত এটা চচত মই পানী লৈছোঁ আৰু ওপৰত এই বাতিটো দি দিছোঁ, দেখিছেনে বাৰু? একেবাৰে আমি ল' ফ্লেমত অলপ দেৰিলৈকে আমি ৰাখিব লাগিব, যাতে এই যিখিনি কোকোনাট ভাৰ্জিন অইল তাৰ লগত নেমুৰ যিখিনি ভিটামিন চি, সেই ভিটামিন চি যাতে ভালদৰে মিক্স হৈ যায়। এই তেলবিধ আপোনালোকে বহুত দিনৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে। এই তেলবিধ আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এতিয়া কৈ দিছোঁ শুনক। আপোনালোকে যিকোনো আপোনালোকে ব্যৱহাৰ কৰা ফেচ পেকত ইয়াৰ তেল অকণমান আপোনালোকে ল'ব পাৰে, নহ'লে ইয়াৰ অকণমান তেল লৈ আপোনালোকে ৰাতি শোৱাৰ আগত মালিচ কৰিব পাৰে। যথেষ্ট উপযোগী আপোনালোকৰ ছালৰ কাৰণে। নহ'লে আপোনালোকে ভিটামিন চি যুক্ত ইয়াৰ পৰা ক্ৰীমো প্ৰস্তুত কৰিব পাৰে। নতুন নতুন ৰেমেডিসমূহ মই পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিম আৰু মোৰ ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকৰ কিবা এটা নহয় কিবা এটা লাভ হ'বই। যদি প্ৰথমবাৰৰ বাবে আহিছে, পেজটো ফ'ল' কৰি ৰাখিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।